সবে সুধি আছিলে অসম আৰক্ষী নতুন ভেকেন্সি আহিবনে মই কৈছোঁ অসম আৰক্ষী নতুন ভেকেন্সি আহিব কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব অসম পুলিচৰ ABUB কমান্ডো এইখিনি ভেকেন্সি আহিবনে নাহে এই ভিডিঅ'টোত মই ক্লিয়াৰলি ক'ম আৰু মই আগতেই কৈছোঁ আপোনালোকৰ অসম পুলিচৰ ভেকেন্সি আহিব আৰু কমান্ডো ভেকেন্সি আহিব আপোনালোকে কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টোত মই ক্লিয়াৰলিকৈ কৈ দিম তাৰ আগতে আপোনালোকে CM ছাৰৰ ভিডিঅ'টো চাই লওক তাৰ পিছত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যি সকলে পুলিচত চাকৰিক মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম CM ছাৰৰ ভিডিঅ'টো চাই গম পালে যে অসম আৰক্ষী আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু কমান্ডো নতুন ভেকেন্সি আহিব আপোনালোকে নিশ্চয় গম পাইছে অনলাইন এপ্লাই কেতিয়াৰ পৰা আপোনালোকে কৰিবলৈ পাৰিব অনলাইন এপ্লাই আপোনালোকে অসম আৰক্ষীৰ অনলাইন এপ্লাই নৱেম্বৰ লাষ্টৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ পাৰিব আৰু অসম আৰক্ষীত কিমান ভেকেন্সি আহিব আৰু কমান্ডো বেটেলিয়নত কিমান ভেকেন্সি আহিব আৰু কমান্ডো আপোনালোকে নৱেম্বৰ লাষ্টৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব অসম আৰক্ষীত ABUBত ভেকেন্সি মোৰ মতে অলপ কমেই আহিব আৰু আপোনালোকক মই আসাম কমান্ডো কিমানটো ভেকেন্সি আহিব মই জনাই দিছোঁ আসাম কমান্ডোত আপোনালোকৰ ভেকেন্সি অহা চান্স আছে 5000ৰ পৰা আপোনালোকৰ 3000 ভেকেন্সি অহা চান্স আছে আসাম কমান্ডোত কাৰণ কেলে শুনক তেজপুৰ বিশ্বনাথ চাৰিআলি যিটো কমান্ডো বেটেলিয়ন আছিলে সেই কেম্পটো CM ছাৰে নিশ্চয় আপোনালোকৰ ফিটা কাটিলে কেম্পটো অলৰেডি কাম হৈ গ'ল গতিকে আৰু CM ছাৰে প্ৰথমতেই কৈছিলে 10টা কমান্ডো বেটেলিয়ন গঠন কৰিম অলৰেডি আগতে 4টা কমান্ডো বেটেলিয়ন এতিয়ালৈকে নতুন ভেকেন্সি উলিয়াইছিলে আগতে 2টা আছিলে টোটেল 6টা কমান্ডো বেটেলিয়ন গঠন কৰা হ'ল এতিয়ালৈকে আৰু আপোনালোকৰ 4টা কমান্ডো বেটেলিয়ন গঠন কৰিবলৈ আছে এই 4টা কমান্ডো বেটেলিয়ন গঠন কৰিবলৈ যাওঁতে আপোনালোকৰ মানে 3000ৰ পৰা আপোনালোকৰ 5000ৰ ভিতৰত আপোনালোকৰ আসাম কমান্ডো ভেকেন্সি আহিব তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে প্ৰেক্টিছ কৰি থাকক আৰু অসম আৰক্ষীটো আপোনালোকৰ ধৰক 3000ৰ পৰা বা 3000ৰ পৰা 4000ৰ ভিতৰত অসম আৰক্ষী আহিব লাগে ABUB আৰু আসাম কমান্ডোত আপোনালোকৰ 3000ৰ পৰা 5000ৰ ভিতৰতে আপোনালোকে ভেকেন্সিখিনি দেখিবলৈ পাব কথাটো মনত ৰাখিব আৰু CM ছাৰে মই কোৱা কথা নহয় এইখিনি CM ছাৰে কোৱা কথা BTRত যেতিয়া এটা ইলেকশ্যন হৈছিলে CM ছাৰে কৈছিলে কমান্ডো বেটেলিয়নটো 5000 ভেকেন্সি দিম ল'ৰা ছোৱালীবিলাকে কৈছিলে চবেই আহিব এতিয়া মোক সুধিব পাৰে কমান্ডো ছোৱালীৰ কাৰণে আহিবনে আপোনালোকে চিন্তা নকৰিব এইবাৰ যিটো কমান্ডো বেটেলিয়ন আপোনালোকৰ এতিয়া অক্টোবৰ হ'লেই আপোনালোকৰ নৱেম্বৰৰ যিটো লাষ্টত কমান্ডো বেটেলিয়ন অনলাইন এপ্লাই কৰিব আপোনালোকে পাৰিব ছোৱালীও আপোনালোকৰ ভেকেন্সি আহিব আৰু ল'ৰাৰো ভেকেন্সি আহিব 5000ৰ পৰা 3000ৰ ভিতৰত ভিডিঅ'টো চাই চাগে আপোনালোকৰ নিশ্চয় ভাল লাগিল বা কথাখিনি যদি আপোনালোকৰ হেল্প হৈছে বুলি ভাবিছে বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চবেই মন মৰি আছে আপোনালোকে যাতে ভিডিঅ'টো এইটো কাৰণে শ্বেয়াৰ কৰিব কৈছোঁ যাতে চবেই গম পায় আসাম কমান্ডো নতুন ভেকেন্সি আহিব অসম পুলিচৰ আহিব যাতে মনটো দুখ লাগিছে যদিও যাৰ ৰিজাল্ট বেয়া আছে চবেই আকৌ প্ৰেক্টিছটো যাতে ষ্টাৰ্ট কৰিব পাৰি সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল থেংক ইউ